মুহূৰ্ত দৰ্শকক দিব লৈছোঁ এক গুৰুত্বপূৰ্ণ খবৰ। গোলকগঞ্জৰ হালাকুৰাত নকল সোণৰ নাও জব্দ। হালাকুৰা বজাৰ ট্ৰাফিক পইণ্টৰ ওচৰত ৰাইজে আটক কৰে লোক দুজনক। আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ লোক দুজনক থানালৈ লৈ তালাচী চলায়। আৰক্ষীৰ তালাচীত 1.5 লাখ টকাৰ নগদ ধন, 2টা মোবাইল ফোনৰ লগতে সোণৰ নাও জব্দ কৰে। সোণৰ নাওৰ ব্যৱসায়ী দুজন গুজৰাটৰ চৌহান কৰণ সিং আৰু মনোজ কুমাৰ জয়ছোৱাল। আৰক্ষীয়ে অধিক তথ্যৰ বাবে দুয়োকে সোধা পোছা অব্যাহত ৰাখিছে। এই মুহূৰ্তত দৰ্শকক দিব লৈছোঁ এক গুৰুত্বপূৰ্ণ খবৰ। গোলকগঞ্জৰ হালাকুৰাত নকল সোণৰ নাও জব্দ। হালাকুৰা বজাৰ ট্ৰাফিক পইণ্টৰ ওচৰত ৰাইজে আটক কৰে লোক দুজনক। আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ লোক দুজনক থানালৈ লৈ তালাচী চলায়। আৰক্ষীৰ তালাচীত 1.5 লাখ টকাৰ নগদ ধন, 2টা মোবাইল ফোনৰ লগতে সোণৰ নাও জব্দ কৰে। সোণৰ নাওৰ ব্যৱসায়ী দুজন গুজৰাটৰ চৌহান কৰণ সিং আৰু মনোজ কুমাৰ জয়ছোৱাল। আৰক্ষীয়ে অধিক তথ্যৰ বাবে দুয়োকে সোধা পোছা অব্যাহত ৰাখিছে। গৌৰীপুৰৰ পৰা আছিকুল ৰহমানৰ ৰিপৰ্ট, ডেইলি 24 লাইভ।